নমস্কাৰ মই আৰিফুৰ ৰহমান ৰঙিয়া আজি ৰাতিপুৱাৰ 9 বজাৰ বৰষুণ জাকত যেতিয়া মই মোৰ ফুলকুমলীয়া ল'ৰা ছোৱালী দুটা স্কুললৈ লৈ যাব লগা হৈছিল তেতিয়া মই কিছু সময়ৰ বাবে মোৰ শৈশৱলৈ মনত পৰিছিল আৰু তেনে সময়ত মই মোৰ এটা কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কবিতাৰ শিৰোনাম এই সময় সেই সময় ৰাতিপুৱাৰ 9 বজাৰ বৰষুণ জাকত নিজকে মই হেৰুৱাই পেলাইছিলোঁ সেই সময়ত এটিমাথো ছাতি ভাইটি আৰু ভণ্টিৰ মাজত টনা আজোৰা মূৰত কচুপাতৰ ভৰসাৰে তিতিবুৰি দুই এজন ৰাস্তালৈ ওলাই আহিছিল বৰষুণ জাকৰ প্ৰৱণতাও বাঢ়ি আহিছিল হোমৱৰ্কৰ বোজা নাছিল স্কুল নোযোৱাটোত হাঁহি বিৰিঙিছিল সহপাঠীবোৰেও সেইদিনা যোৱা নাছিল পাৰ হৈ নগৈছিল পাঠ্যক্ৰম নাছিল কোনো টিফিনৰ আয়োজন পকা ফলবোৰ সৰি পৰিছিল বৰষুণ জাকত উজানৰ মাছ ধৰাটো আছিল জীৱনৰ অন্য এক মজা ল'ৰাটোৱে চিঞৰিছিল পাপা স্কুললৈ যোৱাত পলম হ'ল পুনৰ ঘূৰি আহিছোঁ মই এই সময়লৈ চাৰিচকীয়া বাহনেৰে ভৰি পৰিছিল প্ৰতিযোগিতাৰ যুদ্ধক্ষেত্ৰখনত নিজতকৈ ওজনৰ বেগখন লৈ সোমাইছিল ফুলকুমলীয়া যোদ্ধাবোৰ বৰষুণ জাকৰ আগে আগে মোবাইলত জনাইছিল ক্লাছ পৰীক্ষাৰ খবৰ মাকৰ হৃদস্পন্দনৰ হাৰ বৃদ্ধি পাইছিল আকাশত মেঘে গুজৰিছিল প্ৰৱেশৰ সময় 9:15 বতৰ নেওচি ওলাই যাম সন্তানটিক লৈ নহলে হেৰাই যাব 2 নম্বৰ হোমৱৰ্কৰ খবৰ পাঠ্যক্ৰমৰ অবুজ জটিলতা এই সময় যান্ত্ৰিকতাৰ হেজাৰ বোজা টকাৰে কিনা কেইটামান হাঁহি মই ভাবৰ বহি প্ৰকাশ দামী ঘৰ দামী গাড়ী উখ জীৱন এই সময় ধন্যবাদ